আমাৰ অসমৰ বহুত সমস্যা আছে, বিভিন্ন ক্ষেত্ৰত সমস্যা আছে। অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰখনতে হওক বা আপোনাৰ বাণিজ্যিক ক্ষেত্ৰখনতে হওক, আমাৰ অসমৰ বৰ্তমান বহুত সমস্যা আছে। বা নিবনুৱা সমস্যাটোৱে হওক, তো আমাৰ অসমৰ বহুতবিলাক সমস্যা আছে। কিন্তু আমাৰ অসমৰ এই সমস্যাবিলাকৰ ওপৰত নহয় ভালকৈ ডাঙৰকৈ কোনো চিন্তা চৰ্চা হোৱা নাই। ফলত কি যে সমস্যাবিলাক দিনক দিনে আৰু বাঢ়িহে গৈ আছে। সমস্যাবিলাকৰ ওপৰত আচলতে কি অলপ চিন্তা চৰ্চা হ'ব লাগিব যে সমস্যাটো ক'ৰ পৰা সৃষ্টি হ'ল, কেনেকৈ হ'ল। সমস্যাবিলাকৰ চিন্তা চৰ্চা হোৱাৰ পিছতে আমাৰ চিন্তা চৰ্চা কৰি পেলাই তাৰ ওপৰত কাম কৰিবও লাগিব সমস্যাবিলাক আমাৰ সমাধান কৰাৰ কাৰণে। যদি সমস্যাবোৰৰ আমি যদি চিন্তা চৰ্চা যদি নকৰোঁ, তেতিয়াহ'লে সমস্যাবিলাক সমাধান হ'ব কেনেকৈ। বৰ্তমান অসমত চবৰে প্ৰায়ভাগৰ এতিয়া বৰ্তমান ইউটিউব চেনেল আছে, ফেচবুক আছে, ইনষ্টাগ্ৰাম আছে, চবৰে চব আছে। কিন্তু দেখা পাই আছোঁ চবতে আপোনাৰ যিহকে পায় তিহকে আপোনাৰ ভিডিঅ' বনাই কিনে আপলোড কৰি আছে। মানে কোনো কামৰ কাম নাই। দুটা এটা আছে, তাতেও বহুত কম হিচাপত এইবিলাক কথা হয়। চেনেলটো বনাইছে ভাল কথা, এইটো উপাৰ্জনৰ মাধ্যম এটা হয়। বৰ্তমান ইউটিউবেও টকা দিয়ে বোলে, ফেচবুকৰ টকা দিয়ে, ইনষ্টাগ্ৰামেও টকা দিয়ে, ভাল কথা। তো তাকে বুলি যদি আপোনালোকে যিহকে পায় তিহকে ভিডিঅ' বনাই আপলোড কৰিব, সমাজখনত যিহকে পায় তিহকে বিয়পাই দিব, সেইটো বেয়া কথা। বনাওক, ভিডিঅ' বনাওক, আপত্তি নাই, যিহেতু এটা উপাৰ্জনৰ ভাল এটা মাধ্যম হৈ পৰিছে। কিন্তু এনেকুৱা কিছুমান চেনেলো বনাব লাগে বা বনিব লাগে যিবিলাকৰ ওপৰত নেকি আমাৰ অসমৰ সমস্যাবিলাকক লৈ পেলাই আপোনাৰ চিন্তা চৰ্চা হয়। কিন্তু এনেকুৱা আমাৰ অসমত ভাল এনেকুৱা ইউটিউব চেনেল বা ফেচবুক চেনেল নাই। আচলতে অসমৰ বহুত ধৰণৰ সমস্যা আছে, তাক লৈ কিনে মানে ভিডিঅ' বনাব পৰা যায়, কিন্তু তাক লৈ কিনে কোনো মাথা মাৰা নাই। চব নিজৰ চেনেলটো গ্ৰ' কৰাৰ কাৰণে যিহকে পায় তিহকে পৰিৱেশন কৰি আছে আৰু চবে চায়ো আছে। দুটা এটা এনেকুৱা চেনেল বনাওক য'ত নেকি মানে এইবিলাক অসমৰ সমস্যাবিলাক লৈ কিনে চৰ্চা হয়। তো আপোনালোকে যদি নকৰে তে মই ভাবিলোঁ কি মই আগৰ পৰা চেষ্টা কৰি আছোঁ, কিন্তু মই ভালকৈ মানে বহলভাৱে মই মানে কোৱাৰ কাৰণে আগবাঢ়ি কিনে অহা নাছিলোঁ। ভাবিলোঁ কোনোবাইতো আগবাঢ়ি কোনো নাই, কোনো এতিয়ালৈকে বৰ্তমান মই এনেকুৱা চেনেল দেখা নাই যে মানে অসমৰ সমস্যাবিলাকক লৈ কিনে কোনোবাই চিন্তা চৰ্চা কৰিব। মই ভাবিছোঁ কি মোৰ পৰাই আৰম্ভ কৰোঁ, লাহে লাহে বলক লাহে লাহে আৰম্ভ কৰোঁ, সমস্যাবিলাক সমাধান চেষ্টা কৰোঁ। মইতো নকওঁ যে মই কোৱাৰ লগে লগে আপোনাৰ সমস্যাবিলাক সমাধান হৈ পৰিব, নহয়। কিয় অসমখন বহুত ডাঙৰ এখন ৰাজ্য হয়, বহুত ইয়াৰ জনসংখ্যা বহুত আছে, বহুতবিলাক সমস্যা আছে, সমস্যাবিলাক লাহে লাহে সমাধান হ'ব। তো কোনোবা এটা আৰম্ভ কৰিলেহে আপোনাৰ সমস্যাবিলাক সমাধান হ'ব। তো তাকে ভাবিলোঁ কি মই কিয়নো আৰম্ভ কৰি দিওঁ, কোনো যদি নকৰেই যদি। এতিয়া চব ধৰণৰ সমস্যাবিলাক সমাধান বিচাৰিম, চৰ্চা কৰিম। তো আপোনালোকে যদি বিচাৰে যে অসমৰ সমস্যাবিলাক সমাধান হওক, তেতিয়াহ'লে মোৰ চেনেলটোৰ লগত জড়িত হওক, ছাবস্ক্ৰাইব কৰি পেলাই। এনেকুৱা নহয় যে মই আপোনাৰ এই টকা উপাৰ্জনৰ কাৰণে মই নিজৰ ব্লগ বনাম, মই নিজৰ কালি মই কি কৰি আছোঁ, কি নকৰিছোঁ, মই ক'ত ঘূৰিব কাৰণে গৈছোঁ, মোৰ পত্নীক মই কি অলংকাৰ দিছোঁ, মোৰ ছোৱালীক লৈ কিনে মোৰ ল'ৰা ছোৱালীক লৈ কিনে মই ক'ত ঘূৰিব কাৰণে গৈছোঁ, মই সেইবিলাক কৰিবলৈ মই নাযাওঁ কেতিয়াও। বা মোৰ চেনেলটো মনিটাইজ হওক বা নহওক, মই তাৰে কোনো মাথা নামাৰোঁ। হ'লেও হ'ল, নহ'লেও নাই। মোৰ প্ৰথম কথা কি, অসমৰ সমস্যাবিলাক লাহে লাহে সমাধানৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে। এনেকুৱা এটা চেনেল বনিবও লাগে। মোক দেখি কিনে কোনো আৰু দুটা বনাওক, দুটাক দেখি কিনে আৰু কোনো চাৰিটাই বনাওক, মই সেইটো বিচাৰিম। যদি আপোনালোকৰ যদি অলপমানো যদি ইচ্ছা যদি আছে, যদি 1% যদি আপোনালোকৰ যদি ইচ্ছা যদি আছে, তেতিয়াহ'লে মোৰ চেনেলৰ লগত জড়িত হওক, চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে, যদি ইউটিউবত যদি আছে চেনেলটো ছাবস্ক্ৰাইব কৰক, যদি ফেচবুকত আছে তে ফ'ল' কৰি দিব। অসমত বহুত ধৰণৰ সমস্যা আছে, নিবনুৱা আছে, বাণিজ্যিক আছে, বহিৰাগতৰ সমস্যা আছে, অৰ্থনৈতিক ক্ষেত্ৰখনত সমস্যা আছে, বহুত ধৰণৰ ক্ষেত্ৰত সমস্যা আছে। সেই সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আমাৰ অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ লাভান্বিত হ'ব বা আমাৰ অসমখনে লাভ পাব। তেতিয়া আমাৰ অসমখন আৰু আগুৱাই যাব, অসমৰ খিলঞ্জীয়া মানুহখিনি আগুৱাব পাৰিব। যদি আপোনালোকৰ অকণমানো যদি ইচ্ছা যদি আছে, তেতিয়াহ'লে মোৰ চেনেলৰ লগত জড়িত হওক। তেতিয়ালৈকে নমস্কাৰ, ধন্যবাদ।